মই নিজাকৈ এটা সমীক্ষা ৰিজাল্ট ওলোৱাৰ আগমুহূৰ্তত আপোনালোকক দিব বিচাৰোঁ। মোৰ মতে NDA চৰকাৰ আকৌ আহিব। NDA 85 ± 5 85 যোগ বিয়োগ 5 আৰু বিৰোধী 36 ± 5 36 যোগ বিয়োগ 5 এনেকৈয়ে তেওঁলোকে আসন লাভ কৰিব। অতি বেছি NDA যদি আসন লাভ কৰে তেনেহ'লে 89-90খন আসনলৈকে তেওঁলোক যাব হয়তো। আৰু বিৰোধী শক্তিয়ে অতি বেছি যদি আসন পায় তেতিয়াহ'লে মই ভাবোঁ অন্যান্যকে ধৰি AIUDFৰ পৰা আৰম্ভ কৰি সকলোকে ধৰি অতি বেছি তেওঁলোকে 40ৰ পৰা 41খন আসনলৈকে যাব পাৰে। গতিকে 36 ± 5 মই দিছোঁ। আৰু অতি যদি কমেও তেওঁলোকৰ তেতিয়াহ'লে হয়তো 30ৰ পৰা 31খন আসনৰ ভিতৰত তেওঁলোক থাকিব। আৰু একেদৰে NDA অতি বেছি যদি কমে তেতিয়াহ'লে তেওঁলোক 80খনৰ ওচৰত থাকিব। আৰু যদি সৰ্বাধিক সিফালে তেওঁলোক যায় তেতিয়াহ'লে 90খনৰ ওচৰত তেওঁলোক হয়তো উপনীত হ'বগৈ। নিৰ্বাচনৰ দিনাখনো মই এই কথাখিনি কেইবাজনো ৰাজনীতিকক কৈছিলোঁ। সেইসকলৰ ভিতৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও অন্যতম আছিল। 9 তাৰিখে নিশা যেতিয়া তেখেতে মোৰ লগত কথা পাতিছিল তেখেতক মই সেইদিনাখনো কৈছিলোঁ 36 ± 5 বিৰোধীয়ে মোৰ মতে পাব লাগে। আৰু আপোনালোক 85 ± 5 আপোনালোক সেইধৰণে আসনৰ হয়তো ওচৰলৈ যাব। আজিও কাইলৈ ৰিজাল্ট দিয়াৰ প্ৰাক্ষণত মই নিজা এটা সমীক্ষা আপোনালোকক জনাইছোঁ। এইটো প্ৰতিদিন গোষ্ঠীৰ সমীক্ষা নহয়, এইটো সম্পূৰ্ণৰূপে মোৰ নিজা সমীক্ষা। চাওঁচোন কাইলৈ ৰিজাল্টটো কি হয়। আপোনালোক সকলোকে কাইলৈ দিনটোৰ কাৰণে উৎসুকতাৰে ৰৈ থকাৰ কাৰণে মোৰ এই চিন্তাখিনি ক'লোঁ। মই আজি মই বুলি নহয়, আমি সমগ্ৰ অসমবাসী মানে 5খন ৰাজ্যৰ বাসিন্দা আজি এনেকুৱা এটা পৰ্যায়ত আহি পালোহি যে 5 বছৰৰ আমাৰ সপোন কালিলৈ সফল হ'বনে নহয়, দেখি অহা সপোনবোৰ কি হ'ব বা কেনেকুৱা পৰ্যায়ত হ'ব সেই দিনটোলৈ আমি সকলোৱে বাট চাই আছোঁ। মাত্ৰ কালিলৈ আজি ৰাতিটো মানে আহি থকা ৰাতিটো আৰু তাৰপিছত কালিলৈ আমি 11-12টা বজাত স্পষ্ট হৈ পৰিব যে কি হ'বলৈ গৈ আছে। বিগত দিনবিলাকত মই প্ৰায় ভিডিঅ' বনাওঁ, আপোনালোকে যিসকলে চাই গমেই পায়। ফেচবুকত মই নিজে লিখোঁ, কি বিচাৰোঁ কি হয় এই কথাবোৰ লিখোঁ। গতিকে আজি সেই যে বিগত দিনবিলাকত কৰি অহা কামটোৰ আজি একেবাৰে অন্তিম দিন। আৰু মই যিখিনি ভিডিঅ' বা লিখিছিলোঁ সেইবিলাকত বেছিভাগতে মই ৰাজনীতিৰ কথা বতৰা লিখিছিলোঁ। আৰু মই সদায় এটা কথাই মোৰ লক্ষ্য আছিল যে বিৰোধী শক্তিশালী হ'ব লাগে। বিৰোধী চৰকাৰ আহিব লাগে নে নালাগে সেইটো ৰাইজে সিদ্ধান্ত ল'ব, কিন্তু বিৰোধী শক্তিশালী হোৱাটো এখন গণতান্ত্ৰিক দেশৰ প্ৰতিগৰাকী নাগৰিকৰ কৰ্তব্য হোৱা উচিত। আৰু সেইটো মই ভাবোঁ প্ৰতিগৰাকী সচেতন মানুহে ভাবে। কোনেও নাভাবে যে অসমত বা যিকোনো দেশত একছত্ৰী কোনোবাই শাসন চলক, একত্ববাদী শাসন চলক, যি মন যায় তাকে কৰক। সেই কথাটো কোনো মানুহেই, সুস্থ মানুহে অন্ততঃ সেইটো কথা ভাবিব নোৱাৰে। যিবিলাক অসুস্থ, যিবিলাকে কিবা পাই আছে চৰকাৰৰ, সেইকাৰণে চৰকাৰৰ হৈ অন্ধভক্তৰ দৰে কাম কৰি আছে, তেওঁলোকৰ কথা বেলেগ। কিন্তু মই ভাবোঁ যিসকলে অলপ হ'লেও গণতন্ত্ৰত বিশ্বাস কৰে তেওঁলোকে অন্ততঃ এই কথাটো বিশ্বাস কৰে যে বিৰোধী শক্তিশালী হ'ব লাগে। যোৱা যিটো নিৰ্বাচন আছিল লোকসভাৰ 2024 চনৰ, তাত বিজেপি 240খন আসনত সীমাবদ্ধ হোৱাৰ কাৰণেহে আমি বহুবোৰ সিদ্ধান্তৰ ক্ষেত্ৰত আমি ভবাৰ ধৰণে সিদ্ধান্ত ল'বলৈ চৰকাৰখন বাধ্য হৈছিল। বা সেই আগৰ যিটো উৎপাত আছিল 2014 আৰু 19 চনৰ যিটো উৎপাত আছিল নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ, সেই উৎপাত যথেষ্ট পৰিমাণে কমিছে। এতিয়াও একেবাৰে হ্ৰাস পোৱা নাই, কিন্তু কমিছে। গতিকে আমিও বিচাৰিছোঁ যে কালিলৈ যিখন চৰকাৰ হ'বলৈ গৈ আছে সেয়া বিৰোধী চৰকাৰ হওক বা বিজেপিৰ চৰকাৰ হওক, সেই সিদ্ধান্ত জনতাই ইতিমধ্যে লৈ থৈছে। এতিয়া মাত্ৰ হিচাপটোহে বাকী আছে।
গতিকে এই বিষয়ত আৰু পাতি লাভ নাই। এতিয়া যি সিদ্ধান্ত হ'ল হৈ গ'ল, কিন্তু মই মোৰ ব্যক্তিগত একদম মোৰ নিজৰ অন্তৰৰ পৰা মই কি বিচাৰোঁ সেই কথাটো এবাৰ মই ভাবিছোঁ আপোনালোকক কওঁ। কাৰণ বহুতে মোক ভাবি লয় যে মই বিৰাট দুৰ্ঘূৰ মানে কংগ্ৰেছী আৰু কংগ্ৰেছৰ কাৰণে কৰোঁ, মই বিজেপিক বেয়া পাওঁ, বিজেপিৰ কাৰণে একদম ঘৃণা কৰোঁ, সেইটো ঠিক নহয়। আচল কথাটো মই বাৰে বাৰে মোৰ যদি ভিডিঅ' বা কেতিয়াবা যদি লিখা মেলা আপোনালোকৰ চকুত পৰিছে তেতিয়াহ'লে আপোনালোকে হয়তো দেখিছে যে মই সদায় এটা কথাই কওঁ যে মই গণতন্ত্ৰত বিৰোধী শক্তিশালী হোৱাটো বিচাৰোঁ আৰু আমাৰ হৈ বিৰোধীহে মাত মাতিব। কাৰণ শাসক পক্ষই আমাক সদায় মাত নামাতে। আমাৰ তেওঁলোকৰ নিজৰ লাভৰ কাৰণে কৰিব, তেওঁলোকৰ গুণ গৰিমা বখনাৰ কাৰণে কৰিব, তেওঁলোকৰ ছাকচেছ ষ্টৰী বনোৱাৰ কাৰণে কৰিব। সেই বিৰোধীয়ে মাত মতাটো মই বিচাৰোঁ। এতিয়া কালিলৈ কি বিচাৰোঁ সেই কথাটো এবাৰ স্পষ্ট কৰাটো ভাল। মই যিটো ভাবি পেলাই পাইছোঁ, বহুতবোৰ মানুহৰ লগতো কথা পাতিছোঁ, মোৰ লগা নাই যে কাইলৈ বিৰোধীয়ে চৰকাৰ গঠন কৰিব পৰাকৈ আসন পাব। যদি পায় সেয়া মিৰাকল বুলি মই ভাবি ল'ম যে হয় এইবাৰ চাইলেণ্ট ভোটাৰে তাৰমানে বহুতখিনি সলনি কৰি পেলালে, হ'ব পাৰে, একেবাৰে মই নহয় বুলি নকওঁ। আৰু সেইটো হয়তো এক্সপেক্ট গৌৰৱ গগৈ, অখিল গগৈ বা লুৰিণজ্যোতি গগৈহঁতেও কৰা নাই, যে তেওঁলোকেও ভবা নাই যে অদ্ভুত ধৰণৰ কিবা এটা ৰিজাল্ট আহিব। তেওঁলোকে ভাবিছে যে তেওঁলোক শক্তিশালী হ'ব, যদিও তেওঁলোকে কৈ আছে শক্তিশালী হোৱাৰ কথাহে তেওঁলোকেও ভাবিছে। মোৰ ধাৰণাত চৰকাৰ পচিবিলিটিটো সিমান নাই, কাৰণ থাকিলেহেঁতেন এইবাৰ জনতাই সুযোগ দিছিল, বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰিছিল। আমি সকলোৱে চিঞৰি আছিলোঁ, বহুদিনৰ পৰাই চিঞৰি আছিলোঁ, উপ নিৰ্বাচনৰ পৰাই চিঞৰি আছিলোঁ, কিন্তু নহ'ল। এনেকুৱাকৈ নহ'লগৈ যে একেবাৰে আপোনাৰ ৰাইজৰ দলে প্ৰাৰ্থীৰ তালিকা দি দিলে। অসম জাতীয় পৰিষদেও দিছিল নেকি, মই পাহৰিছোঁ। আৰু যিয়ে নহওক সেইটো পৰ্যায়ত গৈ পেলাই তেওঁলোকে মিত্ৰতা কৰিব লগা হ'ল একেবাৰে নমিনেশ্যন দিয়াৰ আগত। গতিকে মানুহবিলাকে নেতৃত্ব পৰ্যায়ত হয়তো গৌৰৱ গগৈ, অখিল গগৈ একেলগে ফটো এখন উঠি পেলাই দিলে বা লুৰিণজ্যোতি গগৈ ঐক্যবদ্ধ হ'ল বুলি ফটোখন দিলে, কিন্তু গ্ৰাছ ৰুটৰ যিবোৰ মানুহ, যিবিলাকে ভোটটো ক'ত চিম্বল চাই যিবিলাকে ভোট দিয়ে, সেই মানুহবিলাকে কিমান গম পালে, কিমান সজাগ হ'ল সেই বিষয়টোত, সেইটোত এটা সন্দেহৰ প্ৰশ্ন আছে। গতিকে মই ভবা নাই যে একদম অদ্ভুত ধৰণে চৰকাৰ গঠন কৰিব পৰাকৈ বিৰোধী শক্তিশালী হৈ কাইলৈ ওলাব। মই ভাবোঁ যে বিজেপিয়ে ওলাব, বিজেপিয়ে আসন কমিব হয়তো, কিন্তু ক্ষমতালৈ বিজেপিয়ে আহিব। আৰু বিৰোধী শক্তিশালী হ'লে আমাক সেইটোৱেই লাগে যে তেওঁলোকে আমাৰ কথাখিনি ক'ব পৰা হওক, এওঁলোকে যি মন যায় তাকে কৰিব নোৱাৰা হওক। সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথাটো, মই যিমানবোৰ মানুহৰ লগত আলোচনা কৰিছোঁ, আপোনালোকেও চাগে বহুতে একমত হ'ব। বহুতে এনেকৈও কৈছে যে বিজেপি চৰকাৰ অহা নাই আমাৰ আপত্তি নাই, কিন্তু মুখ্যমন্ত্ৰীজন সলনি হোৱাত আপত্তি আছে, সলনি কৰিব লাগে, সেই কথাটো কৈছে। মানে সলনি হ'ব লাগে মুখ্যমন্ত্ৰী, বাকী তেওঁলোকে বিজেপি আহিলেও বেয়া নাপায়, সেইটো এটা কৈছে দেই বহুতে। আৰু এটা কথা কৈছে, সেইটো হ'ল কি, মই তেতিয়া বহুতক সুধিছিলোঁ যে আপোনালোকে ঠিক আছে বাৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সলনি হোৱাটো বিচাৰিছে, সৰ্বানন্দ সোণোৱালক হোৱাটো বিচাৰিছে নেকি? আনকি বিজেপি দলৰ মানুহকো মই সুধিছিলোঁ। তেতিয়া তেওঁলোকে এটা কথা কৈছিল যে সৰ্বানন্দ সোণোৱালকো আমি বিচৰা নাই, কাৰণ সৰ্বানন্দ সোণোৱালে বিগত 5 বছৰত যিখিনি কাম কৰিলে সেইখিনিক লৈ বোলে তেওঁলোক সুখী নহয়। মই আমাৰ কথা কোৱা নাই দেই, কাৰণ আমিতো সেইটো কথা ক'বলৈ গ'লেও কাক সমৰ্থন কৰিম, কাক বিৰোধ কৰিম, বিজেপিৰ কথা ক'বলৈ গ'লে মানুহে বিশ্বাসো নকৰে। গতিকে মই ক'বও খোজা নাই। মই বিজেপিৰ একদম খুব বিজেপি কৰি থকা, একেবাৰে বশিষ্ঠৰ অফিচত বহি থকা মানুহক সোধোতেও তেওঁলোকেও কৈছে যে সৰ্বানন্দ সোণোৱালকো কিন্তু তেওঁলোকে অল্টাৰনেটিভ বুলি হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ, আগৰবাৰ ভাবিছিল, আগৰবাৰ পিছত যেতিয়া 2021 চনৰ কথাটো আছিল তেতিয়া তেওঁলোকে সৰ্বানন্দ সোণোৱাল পুনৰ অহাটো বিচাৰিছিল আৰু তেওঁলোকৰ ধাৰণা যে হিমন্ত বিশ্ব শৰ্মা জোৰ জবস্তি হ'ল। কিন্তু এতিয়া আকৌ সেই একেবোৰ মানুহৰে সিদ্ধান্তটো হ'ল এইবাৰ সৰ্বানন্দ সোণোৱালকো তেওঁলোকে বিচৰা নাই। এতিয়া কাক বিচাৰিছে সেইটো কিন্তু তেওঁলোকে স্পষ্টকৈ ক'ব পৰা অৱস্থাত নাই, সেইকাৰণে সেই বিষয়ে মই মত নিদিওঁ। কিন্তু মই বেলেগ এটা কথা ক'ব খুজিছোঁ। থাৰ্ড কথাটো হ'ল যে বিজেপিৰ বাহিৰে বিৰোধীয়ে, মই ধৰিহে লৈছোঁ দেই, এইটো একদম মানে স্পেকুলেশ্যন, এইটো আচলতে গ্ৰহণযোগ্য নহয়, তথাপিতো মই কি সুবিধা আৰু অসুবিধাটো কৈছোঁ। যিসকলে ভাবি আছে যে বিৰোধী চৰকাৰ আহক বা বিৰোধী হওক, ক্ষমতাত বহক, এতিয়াও যিসকলে ভাবি আছে তেওঁলোকৰ কাৰণে মোৰ কথাটো যে মই নাই বিচৰা, বিৰোধী অহাটো বিচৰা নাই এইকাৰণেই, কাৰণ যদি বিৰোধী এইবাৰ আহে, ধৰি লওক আহি গ'ল, স্পেকুলেশ্যন আহি গ'ল, আহিলে
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যদি কেন্দ্ৰত থাকে তেওঁলোকে কোনো কাৰণত অসমত বিৰোধী চৰকাৰ এখন ভালকৈ টিকি থাকিবলৈ নিদিয়ে। দিল্লীত আম আদমি পাৰ্টিৰ চৰকাৰক কেনেকৈ ফচালে আপোনালোকে জানে, তেওঁলোকে গভৰ্ণৰ কেনেকুৱা নিযুক্তি দিয়ে সেইটোও আপোনালোকে জানে। গতিকে তেওঁলোকৰ মতে গোটেইখিনি কাম তেওঁলোকে কৰি ল'ব। চৰকাৰ যদি কেনেবাকৈ আহে তেওঁলোকে পুঁজিৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিব। GST আপোনালোকে গমেই পায় পশ্চিমবংগত কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছিল। মমতা বেনাৰ্জীয়ে ডেভেলপমেণ্টৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল, কেনেকুৱা তেওঁৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছিল। গতিকে বিৰোধী চৰকাৰ অহাৰ লগে লগে অমিত শ্বাহহঁতে কেতিয়াও ইয়াত শান্তিত এই কেইটা বছৰ আগন্তুক 4 বছৰ নহয় 3.5 বছৰমান আছে, এই 3.5 বছৰ কিন্তু থাকিবলৈ নিদিয়ে। আৰু থাকিবলৈ নিদিয়া এই যে শান্তিত থাকিবলৈ নিদিব, আপুনি মই খুব যিসকলে মাইনিউটলি অবজাৰ্ভ কৰোঁ আমি গম পাম যে কেন্দ্ৰৰ সমস্যাৰ কাৰণে, কেন্দ্ৰৰ চাপৰ কাৰণে আমাৰ চৰকাৰখনে ভালকৈ কাম কৰিব পৰা নাই। সেইটো হয়তো আমি মাইনিউটলি অবজাৰ্ভ কৰাৰ কাৰণে গম পাম। কিন্তু যিসকল গ্ৰামাঞ্চলৰ মানুহ, যিসকলে এই বিষয়টোক লৈ কনচাৰ্ণ নহয়, তেওঁলোকৰ কাৰণে সমস্যাটো কি হ'ব, তেওঁলোকে ভাবি ল'ব যে আগৰ বিজেপি চৰকাৰে খুব ভাল কাম কৰিছিল, এই চৰকাৰখনে আহি আমাক গোটেইখিনি চব ফালৰ পৰা ধাহি মুহি আমাক চব ফালৰ পৰা বন্ধ কৰি দিলে। কাৰণ এওঁলোকে বহুতবোৰ কাম কৰিব নোৱাৰা হৈ যাব, এওঁলোকৰ স্কিম কিছুমান বন্ধ হৈ যাব, এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হ'ব, বিত্তীয় নাটনিৰ পৰিৱেশৰ সৃষ্টি হ'ব। ইমান সোপা লোন আছে, সেই লোন সোপা মৰাৰ কথা আহিব। লোন মৰাৰ কথাটো অহাৰ লগে লগে চৰকাৰৰ কৰ্মচাৰীসকলক দৰমহা দিয়া নিদিয়াৰ সমস্যাৰ সৃষ্টি হ'ব। আৰু যেতিয়া দিয়া নিদিয়াৰ সমস্যাৰ সৃষ্টি হ'ব, এই যে চৰকাৰখন যদি কেনেবাকৈ দেই নাইতো নাইয়ে চান্স, যদি কেনেবাকৈ আহিল তেতিয়াহ'লে কি হ'ব, সেই চৰকাৰখন হোৱাৰ পাছত দৰমহা পাতি দিবলৈ যেতিয়া তেওঁলোকৰ অসুবিধা হ'ব, চৰকাৰী কৰ্মচাৰী যিসকলে বুজাসকলে বুজি পায়, যিসকলে বুজি নাপায় তেওঁলোকে বুজি পাব যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আমি শেষৰ দিনাখনলৈকে দৰমহা কিন্তু পাইছিলোঁ। এই নতুন চৰকাৰৰ দিনত ধৰি লওক গৌৰৱ গগৈ নেতৃত্বতে চৰকাৰখন হ'ল, গৌৰৱ গগৈ নেতৃত্বৰ চৰকাৰখনে কিন্তু আমাক দৰমহা দিব পৰা নাই। কিহৰ কাৰণে পৰা নাই, আগৰ চৰকাৰৰ বুজাৰ কাৰণে যে পৰা নাই, সেই কথাটো তেওঁলোকে কিমান দূৰ উপলব্ধি কৰিব। নতুন যি কাম ডেভেলপমেণ্টৰ কামবোৰ কৰিব নোৱাৰিব, কিহৰ কাৰণে কৰিব নোৱাৰিব, ডনাৰ মন্ত্ৰালয়ৰ প্ৰায় 3000 কিমান কোটি টকা খৰচ কৰিব নোৱাৰিলে এই চৰকাৰখনে। নোৱাৰিলে কিহৰ কাৰণে, পৰ্যটন, ছ'চিয়েল যি ডেভেলপমেণ্ট, ইকনমিক ডেভেলপমেণ্টৰ কাৰণে ডনাৰ মন্ত্ৰালয়, উত্তৰ পূব পৰিষদ বুলি আগতে যিটো আছিল, তেওঁলোকে 8খন ৰাজ্যৰ কাৰণে যিখিনি বিত্তীয় পুঁজি দিয়ে, তাৰ ভিতৰত অসমেই এনেকুৱা এখন ৰাজ্য যিখনে আটাইতকৈ কম ধন ইনভেষ্ট কৰিলে। কাৰণ সেই ধনটো বিনিয়োগ হিতাধিকাৰীক দিব নোৱাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেই ধনবোৰ বিনিয়োগ কৰাৰ পৰা আঁতৰি থাকিল। বহুতবোৰ প্ৰজেক্ট আৰম্ভই কৰিব নোৱাৰিলে, প্ৰজেক্টৰ ডিপি বনাই দিব নোৱাৰিলে, ডিপিবোৰ গ্ৰাহ্য নহ'ল, পৰিকল্পনাটো যিটো তেওঁলোকে দিব লাগে সেইবোৰ বহুতে গ্ৰহণেই নকৰিলে কেন্দ্ৰই। এই কাৰণে গ্ৰহণ নকৰিলে, তাত বিত্তীয় হেৰিটো নিমিলে, কাৰিকৰী দিশৰ দুৰ্বলতা, এনেকুৱা বিভিন্ন কাৰণত তেওঁলোকে সেইবোৰ গ্ৰহণ নকৰিলে। গতিকে সেই ধৰণৰ ডনাৰ মন্ত্ৰালয়ৰ যেতিয়া আপোনাক পইচাটো পঠালে আৰু আপুনি যেতিয়া বিনিয়োগ কৰিলে, সেই বিনিয়োগৰ যেতিয়া ক'ত ব্যৱহাৰ কৰিলে, ব্যৱহাৰিক চাৰ্টিফিকেট UC বুলি যিখন কোৱা হয়, ইউটিলাইজেশ্যন চাৰ্টিফিকেটখন যদি দিব নোৱাৰে, তেতিয়া পিছত আপোনাৰ ধনটো মুকলি কৰি নিদিয়ে। গতিকে এই নতুনকৈ চৰকাৰখন আহিলে সেই সমস্যাটো হ'ব, তেওঁলোকে সেই UCখন নিদিয়া, আগৰ চৰকাৰে নিদিয়াৰ কাৰণে তেওঁলোকে ধন আনিব নোৱাৰিব। কিমান ডেইলি প্ৰেছমিট দি কৈ থাকিব যে আমুক সমস্যা তামুক সমস্যা, যিমানে সমস্যাৰ কথা ক'ব মানুহবিলাক নিজেই সমস্যাত ভাৰাক্ৰান্ত। চিলিণ্ডাৰৰ দামৰ পৰা ব্যৱসায় বাণিজ্য সকলোতে প্ৰভাৱ পৰিছে। গতিকে মানুহৰ এটা ধৈৰ্যৰ সীমা থাকিব। আগন্তুক যদি 4 বছৰলৈ তেনেকৈ কৈ থাকিব লগা হয়, তেতিয়া মানুহৰ গ্ৰহণীয়তাটো কমি যাব। গতিকে মই সেইকাৰণে সঁচা কথা একেবাৰে বাই হাৰ্ট কৈছোঁ, বিৰোধীয়ে যদি ক্ষমতালৈ আহে এই সমস্যাটো হ'ব। আৰু তাৰপিছত বহুদিনলৈ আকৌ এই বিৰোধী চৰকাৰ নহাকৈ এটা পৰিৱেশ অমিত শ্বাহ, নৰেন্দ্ৰ মোদীয়ে ৰচনা কৰিব। এইফালে আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে, ৰচনাটো তেনেধৰণে কৰি দিব। এনেধৰণে মানুহক বুজাই দিব যে এইখন চৰকাৰ অহাৰ কাৰণে আপোনালোকে গম পালেনে দৰমহা নহ'ল, এইখন চৰকাৰৰ দিনত আমুক নহ'ল, এইখন চৰকাৰৰ দিনত অৰ্ধনিমিত হৈ থাকিল, তামুকবিলাক বিভিন্ন ধৰণৰ কথা বতৰা আহিব। আৰু তেওঁলোকৰ দিনত চব কমপ্লিশ্যন হৈ গ'ল, তেওঁলোকে দেখাই দিব যে চান্দমাৰী ব্ৰিজখন চাওক, আপোনালোকক কেনেকৈ মুকলি কৰিলোঁ, আমুক কৰি দিলোঁ, তামুক কৰিলোঁ, ক'ৰ পৰা কৰি দিলে সেইবোৰতো মানুহে নাজানিব। গতিকে এই ধৰণৰ কিছুমান চাপ সৃষ্টি হ'ব বিৰোধী চৰকাৰ এখন হোৱাৰ লগে লগে। তাৰোপৰি হিমন্ত বিশ্ব শৰ্মা যদি কেনেবাকৈ থাকিব লগা হয় বিৰোধীত,
এটা মানুহকো শান্তিৰে থাকিব, না অখিল গগৈ শান্তিৰে থাকিব পাৰিব, না লুৰিণজ্যোতি গগৈ, না গৌৰৱ গগৈ। মানে কত কি যে কৌশল ৰচনা কৰিব, মানে নিজেতো শান্তিত নাথাকে, লোককো শান্তিত থাকিবলৈ নিদিব। গতিকে সেয়ে মই এই নিৰ্বাচনৰ ফলাফলৰ আগদিনাখন মোৰ মনৰ কথাটো কৈছোঁ যে বিৰোধী চৰকাৰখন মই অহাটো একেবাৰে বিচৰা নাই, এই কাৰণেই যে তেওঁলোকৰ নিজৰে সমস্যা হ'ব আৰু ভৱিষ্যতৰ কাৰণে বিৰোধীক ঘৃণা কৰা হ'ব। কাৰণ সকলো মানুহে ইমান কনচিয়াছলি মাইনুটলি অবজাৰ্ভ কৰি নাথাকিব কি কাণ্ড হ'বলৈ গৈ আছে, কিহৰ কাৰণে এই প্ৰতিক্ৰিয়াবোৰ সৃষ্টি হৈছে, কিহৰ কাৰণে মানুহৰ দৰমহা পাতি বন্ধ হৈছে, কিহৰ কাৰণে নতুন এপইণ্টমেণ্ট বন্ধ হৈছে, কিহৰ কাৰণে নতুন কলেজ এষ্টাব্লিছমেণ্ট বন্ধ হৈছে, নতুন অৰ্গেনাইজেশ্যন এষ্টাব্লিছমেণ্ট বন্ধ হৈছে। এই ধৰণৰ কথা বতৰাবোৰ মানুহে ইমান মানে ক্ল'জলি অবজাৰ্ভ নকৰি এটা সিদ্ধান্ত লৈ ল'ব। গতিকে আচলতে বিজেপি অহাটো ভাল, তেওঁলোকে চলাই নিয়ক, যিহেতু চলাই আছে, চেণ্ট্ৰেলতো আছে তেওঁলোকে, গতিকে চলাই নিয়ক। কিন্তু মই নিৰ্বাচনৰ আগত, একেবাৰে আগত, যেতিয়া মিত্ৰতাৰ কথা বতৰাবোৰ প্ৰথমতে চলি আছিল উপ নিৰ্বাচনৰ পাছত আৰু গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত, তেতিয়া কিন্তু মই বিচাৰিছিলোঁ যে বিৰোধী শক্তিশালী ৰূপত আহক, এনেকৈ আহক যাতে বিৰোধী 126খনৰ 100খন আসন পোৱাকৈ আহক, এনেকুৱা শক্তিশালী ৰূপত আহক, তেনেকৈ বিচাৰিছিলোঁ। কিন্তু এতিয়া মই সেইটো পৰ্যায়ত নাই। সিদ্ধান্ত মানুহৰ সকলোতে সলনি হয় আৰু বহুতবোৰ অবজাৰ্ভেশ্যনৰ পাছত মই এটা কথা উপলব্ধি কৰিলোঁ যে এই মুহূৰ্তত বিৰোধী চৰকাৰখন আহিলে না ইয়াত শান্তিৰে থাকিব পাৰিব, না নৰেন্দ্ৰ মোদী অমিত শ্বাহে শান্তিত থাকিব লাগিব। য'তেই বিৰোধী আছে তাতেই তেওঁলোকে কেনেকুৱা ধৰণৰ গোষ্ঠীগত সংঘৰ্ষলৈকে তেওঁলোকে সৃষ্টি কৰি আছে। গতিকে এইটোও নহয় যে চেণ্ট্ৰেলত বিজেপি থাকিবৰ কাৰণে সদায় আমি এটা ইয়াতো বিজেপি আশা কৰিম। কিন্তু এইবাৰৰ পৰিস্থিতিটো যিহেতু এওঁলোকেও ভুলটো কৰি থৈছে, মই প্ৰথমতেই কৈছোঁ যে এওঁলোকে লগ লাগোতেই ভুলটো যিহেতু কৰি থৈছে, প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ভুল কৰি থৈছে, এনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকৰ সিদ্ধান্ত ভুল আছিল। গতিকে সেই ভুল সিদ্ধান্তৰ মাজতে তেওঁলোককো যদি আমি একেবাৰে এনেকৈ ধৰণে জিকাই পঠাওঁ, যিটো যদি কেনেবাকৈ হয় জিকাই পঠাওঁ, তেওঁলোকৰো সেই ভুলবোৰ কেতিয়াও শুধৰণি নহ'ব, সংশোধন নহ'ব। তেওঁলোকে ভাবিয়ে ল'ব যে আমাক দেখোন এনেকেই একচেপ্ট কৰি লয়। সহজ হ'লে বস্তুবোৰ আচলতে মানুহে মানে ভুলবোৰ শুধৰাবলৈ আহৰি নাপায়, মানে নাভাবে আৰু এনেধৰণেই আমাক একচেপ্ট কৰে, আমি এনেধৰণেই থাকিম। সকলোৱে শিক্ষা পাওক, হিমন্ত বিশ্ব শৰ্মায়ো শিক্ষা পাওক, আসন কমক, তেতিয়া তেওঁ গম পাব যে মোৰ শাসনটো ভাল নাছিল, যিটো কাৰণে মানুহৰ অসন্তুষ্টি আছিল। তেওঁ সোঁৱেবাৰে থকা মানুহবিলাকৰ যি ব্যৱধানবোৰ কমক, তেওঁলোকে উপলব্ধি কৰক যে আমাক দেখোন মানুহে যিমানখিনি দিলোঁ সিমানখিনি সমৰ্থন নিদিলে, কিহৰ কাৰণে নিদিলে, আমাৰ হয়তো ক'ৰবাত ভুল হৈছিল, সেইখিনিও বুজক। বিৰোধীও এটা কথা বুজি পাওক যে আমি কৰোঁ বুলি কৰিলেই আমি লাষ্টৰ দিনাখনৰ শেষ মুহূৰ্তলৈকে ৰৈ থকাৰ কাৰণে আমাক অসমৰ জনতাই এই শিক্ষা দিলে, সেইটোও তেওঁলোকে বুজক। তেওঁলোকৰো যে কিছুমান ভুল সিদ্ধান্ত আছিল সেই কথাটোও বুজক। তেওঁলোকৰ যে কিছুমান ক'ৰবাত অহংকাৰী ভাৱ আছিল সেই কথাটোও তেওঁলোকে বুজক। এই গোটেইখিনি কথা বুজাৰ কাৰণে আৰু ভাল শাসক পোৱাৰ কাৰণে মই ভাবোঁ এই নিৰ্বাচনটোত বিৰোধীয়ে একেবাৰে চকু মুদি খুব ভাল ফলাফল দেখুৱালেও কিন্তু মানে সেই কথাটোৱে আমাক হেম্পাৰ কৰিব। তাতকৈ তেওঁলোক শক্তিশালী ৰূপত আহক। এইবাৰ যদি তেওঁলোকে ভাল এটা শক্তিশালী ৰূপত আহিব পাৰে, ইয়াৰ পিছৰবাৰ কিন্তু তেওঁলোকৰ কাৰণে আৰু ভাল হ'ব, আৰু সেয়া লং টাৰ্মৰ কাৰণে হ'ব, এই শ্বৰ্ট টাৰ্মৰ কাৰণে নহয়। কাৰণ মই ক'লোৱেই যে মোদী চৰকাৰে কোনোদিনে শান্তিত থাকিবলৈ যে দিব সেই কথাটো একেবাৰে দেখিছে। ৰাহুল গান্ধীকে সাংসদ পদকে খাৰিজ কৰি দিয়া এই চৰকাৰ, আৰু অৱশ্যে তাৰ ইয়াৰ মাজতে আশাৰ বতৰ এটা দি থওঁ যে কেনেবাকৈ যদি মমতা বেনাৰ্জীক পশ্চিমবংগত উভতি আহে, কেনেবাকৈ নহয়, অহাৰে চান্স বেছি, 99% মমতা বেনাৰ্জী আহিব। যদি কেনেবাকৈ নাহে তেতিয়া কথাটো বেলেগ হ'ব, আৰু যদি কেনেবাকৈ আহে তেতিয়াহ'লে কিন্তু মোদী চৰকাৰো লৰি যাব, খুটিৰ কিন্তু ল'ৰাটো কেন্দ্ৰত খাটাং। আৰু যদি কেনেবাকৈ পশ্চিমবংগত আহে, পশ্চিমবংগৰ জনতাৰ বেয়া দিন আৰম্ভ হ'ল বুলি আপোনালোকেও ধৰি লওক। আৰু এটা লগত লোকচানৰ কথাটো হ'ল যে মমতা বেনাৰ্জীৰ দলটো হয়তো দুৰ্বল হৈ পৰিব। সেইটো যাতে নহওক আশা কৰা নাই। মমতা বেনাৰ্জীয়ে আহক পুনৰবাৰ ক্ষমতাত, আৰু বাকীবিলাকৰ কথাটো আমি জানোৱেই কি হ'বলৈ গৈ আছে। গতিকে মোৰ বিগত পাঁচ বছৰ নহয়, মই ভিডিঅ' চাগে 2023 চনৰ নৱেম্বৰ মানৰ পৰাহে ভিডিঅ'টো বনাইছিলোঁ নেকি, 23 লোকসভাৰ আগত চাগে বনাইছিলোঁ নেকি, মই পাহৰিছোঁ দেই কেতিয়াৰ পৰা বনাইছিলোঁ। বৰ বহুত দিনো হোৱা নাই, কিন্তু বেছিকৈ বনোৱাৰ কাৰণে আপোনালোকে চাগে বহুত দিনৰ পৰা দেখা লাগিছে। যিয়ে নহওক, মই কিন্তু সদায় এটা চেষ্টা কৰিছিলোঁ যে বিৰোধী
শক্তিশালী হোৱাৰ কাৰণে মই সদায় কৈ আছিলোঁ। আৰু এনেকুৱা নহয় যে মই বিজেপি একেবাৰে বিদ্বেষী। বিজেপিৰ ভাল কামবোৰ মই ভাল পাওঁ। মই অটল বিহাৰী বাজপেয়ীক এতিয়াও ভাল পাওঁ। সেই মানুহজনৰ প্ৰতি মোৰ এতিয়াও ৰেচপেক্ট আছে। কিন্তু বৰ্তমানৰ বিজেপিৰ প্ৰতি মোৰ একদম ডিছৰেচপেক্ট বুলি যিটো শব্দ কয় সেইটোৱেই বৰ্তমানৰ বিজেপিৰ প্ৰতি। আৰু লাষ্টত এটা কথা কওঁ, প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাক যদি কেনেবাকৈ আপোনালোকে জিকাইছে বা অলৰেডিটো ভোটটো দিয়া হৈ গ'ল, জিকে, তেতিয়াহ'লে কিন্তু গণতন্ত্ৰ এক প্ৰকাৰ এই দুটা সমষ্টি মানুহৰ কাৰণে হত্যা হোৱাৰ দৰে হ'ব। নমস্কাৰ। সকলোলৈকে শুভকামনা থাকিল। ভাল হওক। মই কৈছোঁ যদিও বিৰোধী চৰকাৰ নালাগে বুলি, মই একেবাৰে এনেকুৱাও নহয়, কিন্তু মই অসুবিধাকেইটা কৈছোঁ যে অসুবিধাকেইটা সেইকেইটা হ'বলৈ গৈ আছে। গতিকে বিৰোধীয়েও শিক্ষাটো পোৱা উচিত, কাৰণ তেওঁলোকৰ ভুল আছে আৰু শাসক দলৰ ভুলটোতো আছেই। নমস্কাৰ, ধন্যবাদ। আৰু এটা কথা কৈ থওঁ দেই, মোক অকণমান আগতে মই এটা পোষ্ট দিছিলোঁ, অমূল্য কুমাৰ ডেকা, তেখেতে তলত এটা কমেণ্ট দিছে। মই কমেণ্টটো বৰ ভাল পালোঁ। তেখেতে এজন মানুহে মোক ক'লে যে সুৰ সলাইছে আপুনি। সেই সুৰ সলাইছে বুলি কওঁতে তেখেতে কমেণ্টটো দিছে যে মই সুৰ সলোৱা নাই, মই আগৰ ভিডিঅ'বিলাকতো তেনেধৰণে কৈ আহিছিলোঁ। তেখেতে যে মোৰ ভিডিঅ' যে ইমান গুৰুত্ব দি বা মই দিয়া পোষ্ট যে চাইছে, সেইটো কাৰণে তেখেত জ্যেষ্ঠ এগৰাকী ব্যক্তি, তেখেতৰ কাৰণে বিশেষভাৱে মই ধন্যবাদটো দিলোঁ। এই কাৰণে যে তেখেতে যে মোৰ ইমান দীঘলীয়া ভিডিঅ'বিলাক চিৰিয়াছলি যে চাইছে, সেইটোৰ কাৰণে। আৰু তেখেতে কৈছে যে মই বায়াছ কাম নকৰোঁ। ময়ো চেষ্টা কৰোঁ যে মই বায়াছ কৰিবলৈ নাচাওঁ সাধাৰণতে, আৰু তেখেতেও সেইটো কথা বুজি পোৱাৰ কাৰণে, উপলব্ধি কৰাৰ কাৰণে। একচুৱেলি শিৱসাগৰৰ প্ৰতিজন সচেতন মানুহে জানে যে কুশল দুৱৰীয়ে নিৰ্বাচনৰ সময়ৰ পৰাই যথেষ্ট সন্ত্ৰাস এই শিৱসাগৰত চলাই আহিছে। নিৰ্বাচনৰ গোটেই প্ৰচাৰৰ সময়খিনিত অনবৰতে প্ৰথমবাৰৰ কাৰণে শিৱসাগৰৰ মানুহে এটা সন্ত্ৰাসময় পৰিৱেশ দেখিবলৈ পালে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদৌ অসমৰ সম্পাদকক ইয়াত আক্ৰমণ কৰি আহত কৰি দিয়া হ'ল। মহিলাৰ ওপৰত পুৰুষৰ দ্বাৰা আক্ৰমণ কৰা হ'ল। গোটেই ইলেকশ্যনৰ সময়খিনি, গোটেই ৰাতিখিনি বিজেপিয়ে কুশল দুৱৰীয়ে যি সন্ত্ৰাসময় পৰিৱেশৰ সৃষ্টি কৰিলে, সেইটো শিৱসাগৰৰ ইতিহাসৰ প্ৰথম ঘটনাৰূপে পৰিগণিত হৈছে। তেনেকুৱা প্ৰেক্ষাপটত আমি সকলোৱে গম পাওঁ যে শিৱসাগৰত কুশল দুৱৰীয়ে স্পষ্ট ভাষাৰে কৈছে যে এইবাৰ ৰাইজৰ দলৰ সভাপতি আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী অখিল গগৈক তেওঁ হত্যা কৰিব। আৰু এইবুলিও তেওঁ স্পেচিফাই কৰি দিছে যে কাউণ্টিঙৰ দিনা, ভোট গণনাৰ দিনা, অৰ্থাৎ 4 মে তাৰিখৰ দিনা 200 যুৱকে আক্ৰমণ কৰি মোক হত্যা কৰোৱাব। শিৱসাগৰত কাউণ্টিঙৰ দিনা কুশল দুৱৰীৰ পোহনীয়া 200 যুৱকৰ জৰিয়তে আক্ৰমণ কৰি কাউণ্টিঙৰ সময়ত, কাউণ্টিঙৰ ৰিজাল্ট দিয়াৰ সময়ত অখিল গগৈক আক্ৰমণ কৰি হত্যা কৰিব বুলি ইতিমধ্যে তেওঁৰ ঘনিষ্ঠ যথেষ্ট মানুহৰ আগত কৈছে। আৰু এই সম্পৰ্কে আমাক বিজেপি দলৰ বহু মানুহে অৱগত কৰিছে। কেৱল সেইটোৱে নহয়, কেৱল অখিল গগৈক টাৰ্গেট, মোৰ ব্যক্তিগত অম্লানজ্যোতি গগৈ, তেওঁ ৰাইজৰ দলৰ সদৌ অসমৰ সাংগঠনিক সম্পাদক অম্লানজ্যোতি গগৈকো গুলীয়াই হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰিছে। তদুপৰি গুৱাহাটীৰ এজন সাংবাদিক ইয়ালৈ আহিছিলে, অৰূপ কুমাৰ কলিতা বুলি। অৰূপ কুমাৰ কলিতাকো গুলীয়াই হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰা বুলি মই জানিব পাৰিছো। গতিকে কুশল দুৱৰীয়ে এটা সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰাৰ কথা আমি সকলোৱে জানো। মই নিজে আপোনালোকক দেখুৱাইছো যে কুশল দুৱৰীয়ে অকল আমাৰ শিৱসাগৰতে 69 জন মানুহক গুলীয়াই হত্যা কৰিছে। তেওঁ চিৰিয়েল কিলাৰ, তেওঁ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ গুপ্তঘাতক। সেই গুপ্তঘাতকে অপেনলি ঘোষণা কৰিছে যে এইবাৰ অখিল গগৈক গুলীয়াই হত্যা কৰিব। এইবাৰ অখিল গগৈক যুৱকৰ দ্বাৰা আক্ৰমণ কৰাই হত্যা কৰাব। আৰু এই কথাটোক লৈ মই অসমৰ ডিজিপি, অসম পুলিচৰ ডিজিপি, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ হৰমিত সিঙক আৰু ADG SBৰ
কি নাথ কয় হীৰেণ নাথক মই এই সম্পৰ্কে কমপ্লেইন দিলোঁ। কালি তৃতীয়খন কমপ্লেইন দিলোঁ আৰু তৃতীয়খন কমপ্লেইন দিয়াৰ পাছতো তেওঁলোকৰ পৰা একদম ইনডিফাৰেণ্ট, একদম গুৰুত্ব নিদিয়া, একদম ইনডিফাৰেণ্ট উত্তৰ আহিছে যে তেওঁলোকে মোৰ এনেকুৱা মানে নিৰাপত্তা কিবা বিঘ্নিত হ'ব বুলি তেওঁলোকে নাভাবে। মই তেতিয়া তেওঁলোকক ক'লোঁ যে ঠিক আছে, যদি নহয় ঠিকে আছে, তো খালি পলিটিকেলি বস্তুটো ডিটাৰমাইণ্ড হ'ব নালাগে। আমাৰ কথাটো স্পষ্ট, আমাৰ পিনৰ পৰা অসম পুলিচৰ হেড ডাইৰেক্টৰ জেনেৰেল অফ পুলিচক DGPক ইতিমধ্যে জনাই দিয়া হৈছে। আমাৰ পিনৰ পৰা SBৰ হেড ADG হীৰেণ নাথক জনাই দিয়া হৈছে। আৰু এই দুয়োজনকে 3বাৰ 3খন কাগজ দিয়াৰ পাছতো যেতিয়া এই সম্পৰ্কে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, কালি ৰাতি মই অসমৰ হোম কমিশ্যনাৰ দিগন্ত বৰাকো এই সম্পৰ্কে লিখিতভাৱে অৱগত কৰিছোঁ। আৰু দিগন্ত বৰালৈ মই ADG হীৰেণ নাথ আৰু DGP হৰমিত সিঙলৈ পঠিওৱা আটাইবিলাক চিঠিও পঠিয়াই দিছোঁ। তাৰ পাছত কি ব্যৱস্থা লয় মই নাজানো। এতিয়া অৱশ্যে আজি শিৱসাগৰ যেতিয়া মই আহিছোঁ, তেতিয়া শিৱসাগৰ থানাৰ পৰা 4জন মানুহ আমাৰ ঘৰৰ সন্মুখত মই বহি থকা দেখিছোঁ। কিন্তু মোক এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে অৱগত কৰা হোৱা নাই, বা মোক কোনো ধৰণৰ আনুষ্ঠানিকভাৱে কোনো PSO দিয়া হোৱা নাই, কোনো ধৰণৰ PSO নতুনকৈ দিয়া হোৱা নাই, বা আনুষ্ঠানিকভাৱে জিলা প্ৰশাসনৰ পিনৰ পৰাও মোক জনোৱা হোৱা নাই, SPৰ পিনৰ পৰাও, বা ADG কালিতো ADGয়ে নিদিয়ে বুলি কৈ দিলে মোটামুটি। DGPও তেওঁ কৈ দিলে যে মই নাজানো, এইটো ADG SBয়েহে জানে। গতিকে এতিয়ালৈকে নাজানো। মই আমাৰ পিনৰ পৰা জনাবলগীয়া কথাবিলাক জনাই থৈছোঁ, আৰু পাৰ্টি পিনৰ পৰা ল'বলগীয়া যিবিলাক আমাৰ সাৱধানতামূলক ব্যৱস্থা, সেই ব্যৱস্থাবিলাক আমি গ্ৰহণ কৰিছোঁ।